আজমলে কালি এখন সভাত কৈছে যে যদি মহাজোঁট তেওঁলোকৰ চৰকাৰ হয় তেতিয়াহ'লে এক ঢাকাত আপোনাৰ মাদ্ৰাজা লৈ আহিব। চাওক বিজেপি চৰকাৰে কৈ আছে যে আমি এক ঢাকাত মেডিকেল কলেজ খুলিম, ঠিক আছে। আজমলে কৈ আছে এক ঢাকাত মাদ্ৰাছা খুলিম। এতিয়া অসমৰ ৰাইজে সিদ্ধান্ত লওক যে কংগ্ৰেছে কাৰ লগত মিত্ৰতা কৰিছে। আজি কংগ্ৰেছক ভোট দিয়াৰ অৰ্থ কি আছে? আজি ডিব্ৰুগড়, লখিমপুৰ, শিৱসাগৰ, যোৰহাট প্ৰথম ফেজত যিখিনি জিলা ইলেকশ্যনত যাব তেওঁলোকৰ সুবিধাৰ বাবে আজি এটা ডাঙৰ তুলনামূলক আহি পৰিছে যে বদৰুদ্দিন আজমলে কৈছে যে মাদ্ৰাছা খুলিম, আমি কৈছোঁ আমি মেডিকেল খুলিম, ইঞ্জিনিয়াৰিং খুলিম, ইউনিভাৰ্চিটি খুলিম। এতিয়া ৰাইজে সিদ্ধান্ত লওক যে অসমখন তেওঁলোকে কোনফালে লৈ যাব খুজি আছে। দেখিবলৈ পোৱা গৈছিলে কেইদিনমান আগত প্ৰিয়ংকা গান্ধীয়ে তেওঁ চাহ বাগানত আহি চাহপাত তুলিছিলে আৰু যোৱাকালি ৰাহুল গান্ধীয়ে আপোনাৰ চাহ শ্ৰমিকৰ ঘৰত তেওঁ দুপৰীয়াৰ আহাৰ খাইছে। গতিকে চাহৰ ৰাজনীতি চলিছে নেকি? এইবিলাক নাটক হয় আৰু এই নাটকবিলাকত মানুহে বিশ্বাস নকৰে। এনেকুৱা চাহ বাগিচাৰ 10জন ব্যক্তিক ৰাহুল গান্ধীয়ে 10 জনপথত লৈ গৈ ভাত খুৱাওক না। টিভি কেমেৰা সন্মুখত বাদ দি তেওঁলোকৰ ঘৰত কিয় যাব নোৱাৰে? তেওঁলোকৰ ঘৰত গৈ কিয় ভাত খাব নোৱাৰে? তেওঁলোকৰ ডাইনিং ৰুমত কিয় বহিব নোৱাৰে? কথাটো উল্টাকৈ সুধিবচোন। চব লিডাৰে যে আহি পেলাই দুখীয়া মানুহখিনিৰ ঘৰত আহি বহি লৈ ফটো উঠে, দুখীয়া মানুহখিনিক তেওঁলোকৰ ডাইনিং ৰুমত লৈ গৈ সোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী একেলগে ডাইনিং ৰুমত অসমৰ 10জন চাহ বাগিচাৰ শ্ৰমিকৰ লগত একেলগে ভাত খাওক, তেতিয়াহে মানিম। আপোনাৰ ঘৰত আপুনি সোমাব নিদিয়ে আৰু তেওঁলোকৰ ঘৰত অলপ দেৰিৰ কাৰণে 5 মিনিটৰ কাৰণে কেমেৰাটোৱে দেখাকৈ ফটো এখন উঠি গুচি যায়। এইবিলাক হৈছে ঘৃণনীয় ৰাজনীতি, লেতেৰা ৰাজনীতি। তেওঁলোকে চাহ শ্ৰমিকক কেতিয়া টাৰ্গেট দিছে? কাকো টাৰ্গেট হ'ব? এইবিলাক গোটেই ভাৰততে এনেকৈ দুখীয়া মানুহক লগত খেলা কৰে। এইটোক কয় পভাৰ্টি টুৰিজিম, দৰিদ্ৰতাৰ পৰ্যটন বুলি কয়। তেওঁলোকে দৰিদ্ৰতাক এটা পৰ্যটনলৈকে ৰূপান্তৰ কৰে। এতিয়া যে প্ৰিয়ংকা গান্ধীয়ে যাৰ লগত চাহপাত তুলিলে সেই মহিলাগৰাকীৰ ফোন নম্বৰটো লৈ গৈছে নেকি? তেওঁৰ লগত কেতিয়াবা ফোনত ভৱিষ্যতে কথা পাতিব নেকি? এইবিলাক হৈছে মই নাজানো। এইবিলাক আজিৰ আমাৰ মিডিয়া এইবিলাক দেখুৱাবই নাপায়, কাৰণ এইবিলাকতো টুপি হয়। अरे कांग्रेस को कौन ख्याल कर रहा है? अरे मैं एटा कथा कलो নহয়, এতিয়া অসমত এইবিলাক কথা একো নাই। ইয়াতে দুটা সভ্যতাৰ যুদ্ধ চলি আছে। আছু টাছু সব গ্যালাৰী বাহিৰত আছে। একফালে বংগীয় মুছলমানৰ সভ্যতা, একফালে ভাৰতীয় সভ্যতা, এই দুইটা সভ্যতাৰ যুঁজ লাগি আছে। গতিকে ইয়াত আছু টাছু গ্যালাৰী বাহিৰত আছে না। আৰু স্যাৰ কংগ্ৰেছৰ মহাজোঁটৰ বটদ্ৰৱাৰ প্ৰাৰ্থীগৰাকীয়ে কালি স্বীকাৰ কৰিছে যে তেখেতে কোনো ধৰণৰ নথিপত্ৰ পৰীক্ষা নকৰাকৈ কংগ্ৰেছে এনেকুৱা মানুহবিলাকক এইবাৰ টিকেট দিছে যোনে এই গোটেই আজমল এণ্ড কোম্পানীৰ ওচৰত আত্মসমৰ্পণ কৰে। আজি আমি তেওঁৰ ওপৰত FIR দিবৰ কাৰণে অসমৰ ৰাইজক অনুৰোধ কৰিছোঁ যে বটদ্ৰৱাৰ কেণ্ডিডেটগৰাকীয়ে অফিচাৰ থাকোঁতে মানুহক চেক নকৰাকৈ NRC আৰু ভোটাৰ লিষ্টত নাম সোমাই দিয়া বুলি গৌৰৱ কৰি আছে। এতিয়া এই বিষয়টোৰ ওপৰত মই অসমৰ ৰাইজক অনুৰোধ কৰিম যে ৰাইজে এজাহাৰ দিব লাগে আৰু ভদ্ৰ মহিলাগৰাকীৰ ওপৰত আমি চৰকাৰ আহিলে ব্যৱস্থা ল'ম। আৰু স্যাৰ প্ৰশ্ন BJP প্লাছ ইকুৱেল টু 100 প্লাছ কিমান আশা কেনেকুৱা? আপোনালোকে কওক না, আপোনালোকে সদায় মোক সুধি থাকে, আপোনালোকৰ খবৰবোৰ দিয়ক না।